Hi everyone, যিসকলে এবাৰ IBPS এক্সামত এপ্লাই কৰিবা IBPS ক্লাৰ্কত আমি বেংক প্ৰিফাৰেন্স দিব লাগে ঠিক আছে তো আমি কোনটো বেংক আগত দিম কাৰণ এই মিস্টেকটো কৰিলে বহুতৰ কি হয় পিছত পোষ্টিংটো বেলেগ জায়গাত হৈ যাব ঘৰ পৰা আঁতৰত হৈ যাব বা নিজৰ বিচৰা জোনটোত নাপাবা তো সেই কাৰণে পোষ্টিংটো অসমতে হ'ব কিন্তু নিজৰ ঘৰৰ ওচৰত পাবৰ কাৰণে আমি বেংক এটা প্ৰিফাৰেন্স দিওঁতে ভুল কৰিব নহব ঠিক আছে মই নিজেও বেংক IBPS ক্লাৰ্ক ক্ৰেক কৰিছিলো মই তিনটা বেংকৰ ভিতৰত এটো এটা পাইছিলো মই নিজৰ চইচ PNB মতে পাইছিলো তো কোনটো বেংক আমি আগত দিব লাগে চোন এই ভুলটো নকৰিবা কিন্তু সবে বহুতে এই মিস্টেকটো কৰে ঠিক আছে বহুতে কৰে আমি বেংক 11টা বেংক আছে IBPS আন্ডাৰত 11টা সৰকাৰি বেংকত তুমি জব পাবা ঠিক আছে তুমি যে যোনটো প্ৰিফাৰেন্স আছে হেতুৱে পাবা তেনেকুৱা নহয় তোমাৰ মাৰ্কছৰ ওপৰত ডিপেন্ড কৰিব কিন্তু প্ৰিফাৰেন্স দিওতে আপুনি ঠিক মতে দিব লাগিব প্ৰথম কথা এফালে যে মই প্ৰথম 6টা বেংক লিখিছো এই 6টা সবতকে ওপৰত আছে ঠিক আছে এই 6টা বেংক তোমালকে ধুনিয়াকে দিব লাগিব নিজৰ মতে মই কেনেকৈ দিছিলো প্ৰথম মাইন্ডত এটোই ৰাখা এই 6টা বেংক প্ৰথম 6 নম্বৰ কেটাত থাকিব লাগিব আৰু লাষ্টৰ ফালে 10 আৰু 11 সেন্ট্ৰেল বেংক অফ ইন্ডিয়া একদম লাষ্টত দিবা তাৰ ওপৰত পাঞ্জাব এণ্ড সিন্ধ বেংক এই দুটা একদম তলত বেংক আছে ঠিক আছে বেংক বিলাকৰ সৰকাৰি বেংক বিলাকৰ ৰেংকিং থাকে ন এই দুটা সবতকে তলত আছে সো এই দুটা দিবা PNB সদায় ওপৰত থাকিব PNB সদায় ওপৰত দিবা কাৰণ PNB ব্ৰাঞ্চ বহুত আছে অসমত সব জায়গাতে পাবা PNB তো এটো কাৰণে ফাৰ্ষ্টত PNB তাৰপিছত বেংক অফ বৰোদা 3 নম্বৰত আছে কেনাৰা বেংক 4 নম্বৰত ইউনিয়ন বেংক অফ ইন্ডিয়া 5 নম্বৰত ইউকো বেংক 6 নম্বৰত বেংক অফ ইন্ডিয়া 7 নম্বৰত ইন্ডিয়ান ওভাৰসীজ বেংক 8 নম্বৰত হ'ব ইন্ডিয়ান বেংক 9 নম্বৰত বেংক অফ মহাৰাষ্ট্ৰ পাঞ্জাব এণ্ড সিন্ধ বেংক তাৰপিছত সেন্ট্ৰেল বেংক অফ ইন্ডিয়া কাৰোবাক যদি লাগে এটো স্ক্ৰিনশ্বট লৈ লোৱা মই আঁতৰিছো তোমালোকে এই মতে তোমালোকে ফিল আপ কৰিবা কন্টক দিনৰ IBPS ক্লাৰ্ক SBI ক্লাৰ্ক বা IRB এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আমাৰ কি কোৰ্স উপলব্ধ আছে মই একবাৰ জনাই দিছো ফাৰ্স্ট অফ অল এটো প্ৰিলিমছ ক্ৰেশ কোৰ্স হয় ইয়াতে কি পঢ়োৱা হ'ব ইয়াতে কোৱান্ট ইংলিশ ৰিজনিং তিনটা সাবজেক্টৰ বাবে আমাৰ কি হ'ব PYQ বিলাক সলভ কৰি দেখাম প্ৰত্যেক চেপ্টাৰৰ পৰা কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে গুটেখিনি কৰি দেখুৱা হ'ব প্লাস তাৰ উপৰি ইয়াতে আমি কাৰেন্ট এফেয়াৰ্সও উপলব্ধ কৰাম ডেইলি কাৰেন্ট এফেয়াৰ্স PDF তাৰ লগতে ডেইলি MCQ কাৰেন্ট এফেয়াৰ্সৰ ওপৰত ডেইলি তাত এড হৈ থাকিব 30 মিনিটস এখিনি দিলে হল এই গুটেখিনি এই প্ৰিলিমছ ক্ৰেশ কোৰ্সটোৰ ভিতৰত হ'ব ভিডিও লেকচাৰছ থাকিব উইকলি লাইভ ডাউট সেশনছ থাকিব আৰু এই গুটে ক্ৰেশ কোৰ্সটো লৈ ললে তোমালকে এক্সট্ৰাকে যত মানে ভিডিও কোৰ্স বিচাৰি ফুৰা দৰকাৰ নাই IBPS ক্লাৰ্ক SBI ক্লাৰ্ক IRB ক্লাৰ্ক বা IRB পিওৰ কাৰণে এটো পাৰফেক্ট কোৰ্স হ'ব ঠিক আছে তাৰ পিছত ইয়াৰ উপৰি তোমালকে এই যদি ক্ৰেশ কোৰ্সটো লোৱা তাতে মক টেষ্ট উপলব্ধ হ'ব মক টেষ্ট বান্ডল ঠিক আছে মক টেষ্ট বান্ডল আমি মক টেষ্ট দিব লাগে যিকোনো এক্সাম দিবলৈ যোৱাৰ আগতে আমি মক টেষ্ট দিব লাগে যেনেকৈ ওপৰত টাইমাৰ থাকিব তেনেকুৱা এই মক টেষ্টখিনি এনে এপত গৈ কিনিব বিচাৰিলে 2000 টকা হয় প্ৰথম কথা মই কৈ দিছো এপত 2000 টকা দেখায় কিন্তু মই তোমালোকক এক্সামৰ কাৰণে গুটেখিনি 399 रुपीसত দি দিম এই গুটে মক টেষ্টখিনি যদি তোমালোকে এক্সট্ৰাকে লয় ইয়াত প্ৰায় 300 মান মক টেষ্ট আছে চেপ্টাৰ ওয়াইজ টেক্সট আছে সেকশনাল টেক্সট আছে ফুল লেংথ টেক্সট আছে PYQ এভৰিথিং প্ৰত্যেক এক্সামৰ কাৰণে এই মক টেষ্টৰ বান্ডলখিনি লৈ ললে হ'ল বেলেগত মক টেষ্ট দি ফুৰা বিচাৰি ফুৰা দৰকাৰ নাই এতিয়া কোনোবাই যদি ক্ৰেশ কোৰ্সটো লৈছা তেনেহলে মক টেষ্টটো তোমালোকে হে ক্ৰেশ কোৰ্সতে উপলব্ধ হ'ব আমাৰ 599 रुपीसত গুটে ক্ৰেশ কোৰ্সটো দিয়া হ'ব তাত এভৰিথিং থাকিব মেথছ এণ্ড ফিজিক্স এপত এই গুটেখিনি উপলব্ধ আছে ইয়াৰ উপৰি তোমালোকে ডেইলি কাৰেন্ট এফেয়াৰ্স যদি এক্সট্ৰাকে লব বিচাৰা ক্ৰেশ কোৰ্সটো থাকিবই এক্সট্ৰাকে যদি হেতু লব বিচাৰিছা জাস্ট 149 रुपीसত ডেইলি ইয়াতে আপলোড হৈ গৈ থাকে এটো লাইফ টাইম ঠিক আছে লাইফ টাইম ভ্যালিডিটি থাকিব তাৰপিছত যেতি তুমি ক্ৰেশ কোৰ্সটো লোৱা আৰু এটা বস্তু উপলব্ধ হ'ব হেতু হল আমাৰ ই-বুক ঠিক আছে আমাৰ কোৱান্টৰ ৰিজনিংৰ ইংলিছৰ জেনাৰেল এৱাৰনেস কম্পিউটাৰ গুটেখিনিৰ কাৰণে মই ই-বুক বনোৱা আছে ঠিক আছে প্ৰায় 600 মান পেজ হয় এখন বুকৰ তো এই বুক এখন ললে ইয়াৰ পৰা প্ৰেক্টিস কৰিব পাৰিবা এনে ই বুক এখন এক্সট্ৰাকে ললে এখনো 399 रुपीस হয় এপতে উপলব্ধ আছে যদি ক্ৰেশ কোৰ্সটো লোৱা তাতে এখিনি ফ্ৰীতে পাই যাবা এই ই বুক খিনিও তাতে পাই যাবা এই গুটেখিনি ক্ৰেশ কোৰ্সতে পাই যাবা তো মোৰ মতে তো ক্ৰেশ কোৰ্সটো লোৱাই ভাল ঠিক আছে এটা বহুতে কবা আমাক প্ৰিন্টেড বুক লাগে আমাক প্ৰিন্টেড বুক লাগে এক্সামৰ কাৰণে তো এখন হল পাৰফেক্ট প্ৰিন্টেড বুক মই নিজে বনাইছো এই প্ৰিন্টেড বুকখনত কি আছে 3000 প্লাস PYQ previous year questions 3000 plus chapter wise দি আছে প্ৰত্যেক চেপ্টাৰৰ পৰা ধুনিয়াকে এটা চেপ্টাৰৰ পৰা 50টা questions maths english reasoning everything তোমালোকে বেলেগ ফিজিক্যাল কিতাপ যত্তত বিচাৰি ফুৰা দৰকাৰ নাই থিওৰি পঢ়া আৰু এখন ফিজিক্যাল কিতাপ হ'ব প্ৰিন্টেড আকাৰে তোমাৰ ঘৰত যাব এখন যদি কাৰোবাক লাগে তেনেহলে ডেসক্ৰিপচনত লিংক এটা থাকিব তোমালোকে তাত ক্লিক কৰি পে কৰি লব পাৰিবা এখনৰ
প্ৰাইচটো ডিচাইড কৰা নাই এতিয়ালৈকে তোমালোকে গম পাই যাবা তাত ক্লিক কৰিলে আৰু এই গোটেইখিনি যদি লিংক লাগে কোনোবা ইনষ্টাগ্ৰামত চাই আছা জাষ্ট কমেণ্ট কৰিবা লিংক বুলি তোমালোকৰ মেছেজত অট'মেটিক গুচি যাব এই প্ৰিণ্টেড বুকখন তোমালোকক IBPS SBI IRB যিকোনো এক্সামৰ কাৰণে এইখন কুৱেশ্যন বেংক তোমালোকে ল'লেই হ'ল ঠিক আছে এইখন মই নিজে বনোৱা হয়